অসমক ড্ৰাগছ মুক্ত কৰাৰ কাৰণে যোৱা 100 দিনত কিমান মানে আমি কেইদিনমান আগতে আপোনালোকক ডিটেইলছ তথ্য দিছোঁৱেই আৰু যোৱা 1 মাহত যথেষ্ট ড্ৰাগ ধৰিছে বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছোঁ প্ৰায় 80 কোটি টকাৰ যিটো পাঞ্জাৱত যোৱাৰ কাৰণে ৰেডি হৈ আছিল পাঞ্জাৱত যোৱাৰ কাৰণে গতিকে যোৱা মোৰ সদায় মই টুইটাৰ দিয়ে থাকোঁ প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছোঁ কিন্তু এইটো বহুত ডাঙৰ এটা মিনাঞ্জ হয় কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলোঁ 10 জনে মিলি ইমান পকেটত লৈ ল'লেই 10 কোটি টকা ওলাই গ'ল গতিকে এইটো এটা বহুত ডাঙৰ মিনাঞ্জ এটা কিন্তু যথেষ্ট প্ৰচেষ্টা চলি আছে যাতে আমি এই ৰাস্তাটো বন্ধ কৰিব পাৰোঁ কিন্তু এটা আমালৈকে বেয়া খবৰ আছে ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে এতিয়া নতুনকৈ চাংলাং মাইনমাৰৰ পৰা চাংলাঙৰ পৰা তিনচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে চাংলাং মাইনমাৰৰ তিনচুকীয়া মাইনমাৰৰ পৰা যিটো অৰুণাচল আৰু মাইনমাৰ সীমান্ত আগতে ড্ৰাগছ আহিছিল মিজোৰাম মাইনমাৰ মিজোৰাম মণিপুৰ কিন্তু মিজোৰাম মাইনমাৰ মণিপুৰ মাইনমাৰ কিন্তু ড্ৰাগছ অৰুণাচল মাইনমাৰ বৰ্ডাৰ দি অহা নাছিলে কিন্তু যোৱা কিছুদিনত আমি তিনচুকীয়া ড্ৰাগছ ধৰিছোঁ আৰু পেডলাৰবিলাকে আমাক কোৱা মতে চাংলাং হৈ পেলাই তেওঁলোক আহিছে অৰুণাচল দি এইটো এটা ডেফিনেটলি নতুন ড্ৰাগছ ৰুট হৈছে যিটো আমাৰ উজনি অসমৰ কাৰণে এটা খুব অমংগলৰ চিন এটা কঢ়িয়াই আনিছে অসমক ড্ৰাগছ মুক্ত কৰাৰ কাৰণে যোৱা 100 দিনত কিমান মানে আমি কেইদিনমান আগতে আপোনালোকক ডিটেইলছ তথ্য দিছোঁৱেই আৰু যোৱা 1 মাহত যথেষ্ট ড্ৰাগ ধৰিছে বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছোঁ প্ৰায় 80 কোটি টকাৰ যিটো পাঞ্জাৱত যোৱাৰ কাৰণে ৰেডি হৈ আছিল পাঞ্জাৱত যোৱাৰ কাৰণে গতিকে যোৱা মোৰ সদায় মই টুইটাৰ দিয়ে থাকোঁ প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছোঁ কিন্তু এইটো বহুত ডাঙৰ এটা মিনাঞ্জ হয় কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলোঁ 10 জনে মিলি ইমান পকেটত লৈ ল'লেই 10 কোটি টকা ওলাই গ'ল গতিকে এইটো এটা বহুত ডাঙৰ মিনাঞ্জ এটা কিন্তু যথেষ্ট প্ৰচেষ্টা চলি আছে যাতে আমি এই ৰাস্তাটো বন্ধ কৰিব পাৰোঁ কিন্তু এটা আমালৈকে বেয়া খবৰ আছে ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে এতিয়া নতুনকৈ চাংলাং মাইনমাৰৰ পৰা চাংলাঙৰ পৰা তিনচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে চাংলাং মাইনমাৰৰ তিনচুকীয়া মাইনমাৰৰ পৰা যিটো অৰুণাচল আৰু মাইনমাৰ সীমান্ত আগতে ড্ৰাগছ আহিছিল মিজোৰাম